Hello everyone, আন্তৰিক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অংকুৰণ লাইভলৈ। মই ৰূপম ত্ৰিশান। আজিৰ ভিডিঅ'টোত ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ ফালৰ পৰা অহা এডমিশ্যন নটিছ আৰু এই নটিছখনত কি প্ৰফেশ্যনেল কোৰ্ছৰ ওপৰত এডমিশ্যন ল'ব পাৰিব কেণ্ডিডেটসকলে তাৰ বিষয়ে আমি ডিটেইলছ আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আপডেটবোৰ সময়ে পাই থাকে। আমি আমাৰ এডমিশ্যন নটিছখনৰ মাজলৈ গৈছোঁ। Dr. Bhupen Hazarika Regional Government Film and Television Institute approved by AICTE New Delhi. Admission notice. Admission open for the professional courses of audio visual media for the season 2025 and 26. So course number 1, 3 years diploma in audiography and sound engineering. Course number 2, 3 years diploma in cinematography. Course number 3 years diploma in film and video editing, and course number 4 2 years diploma in applied acting, film and TV. So a professional course board Dr. Bhupen Hazarika Regional Government Film and Television Institute available আছে। যদি ক্যান্ডিডেট সকলে এনেকুৱা ধৰণৰ প্ৰফেশ্যনেল কোৰ্ছৰ ওপৰত এডমিশ্যন লোৱাৰ কথা ভাবি আছে তেতিয়া তেওঁলোকে এইটো ইনষ্টিটিউটত ল'ব পাৰিব। তাৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব তলত দি দিছে, আমি চাই লৈছোঁ। Passed 10+2 in science subject for serial nong 1. So candidate jon serial nong 1 courseor babe science background lagibo aru logote 10+2 pass kora hobo lagibo. BTE pass 10+2 in any discipline for serial nong 2 3 4. So jibor candidate serial nong 2 3 4 courseor babe এডমিশ্যন ল'ব বিচাৰে তেওঁলোকে যিকোনো বেকগ্ৰাউণ্ড অৰ্থাৎ ছায়েন্স আৰ্টছ কমাৰ্চৰ লগতে 10+2 পাছ কৰা হ'ব লাগিব। আৰু লগতে কেণ্ডিডেট এপিয়াৰিং 10+2 এক্সামিনেশ্যন কেন অলছ' এপ্লাই, আৰু যিবোৰ কেণ্ডিডেটে 10+2 এপিয়াৰিং হৈ আছে তেওঁলোকেও এই কোৰ্ছটোত এডমিশ্যন ল'ব পাৰিব। এপ্লিকেশ্যন ফ্ৰম এলং উইথ প্ৰস্পেক্টাছ অফ দ্য ইনষ্টিটিউট আৰ এভেইলেবল এট দিছ ৱেবছাইট। Interested candidate may also apply through the link available at this website. On or before 21 June 2025, other details about the institute is available in the prospectus of the institute, which may be downloaded from the said website. So, jibor candidate এনেকুৱা ধৰণৰ কোৰ্ছৰ ওপৰত এডমিশ্যন লোৱাৰ কথা ভাবি আছে তেওঁলোকে তেওঁলোকৰ আবেদনবোৰ 21 জুনৰ আগত তেওঁলোকে এপ্লাই কৰিব লাগিব। However, the applicants may call the helpline nong this for any assistance. যদি কেণ্ডিডেটসকলে তেওঁলোকৰ আবেদনবোৰ ফিল আপ কৰাত কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়াহ'লে তেওঁলোকে এই কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰি তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিব পাৰে। এক্সামিনেশ্যন চেণ্টাৰ হৈছে গুৱাহাটী। চ' যিবোৰ কেণ্ডিডেট এপ্লাই কৰিব এনেবোৰ কোৰ্ছত তেওঁলোকৰ যিটো এণ্ট্ৰেঞ্চ এক্সাম হ'ব তেওঁলোকৰ সেই এক্সাম চেণ্টাৰটো হ'ব গুৱাহাটীত থাকিব। ইম্পৰ্টেণ্ট ডেট, অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 8 মে'ৰ পৰা আৰু লাষ্ট ডেট থাকিব 21 জুন, আৰু লাষ্ট ডেট এডমিট কাৰ্ড ইছ্যু থাকিব 26 জুনত, আৰু ৰিটেন টেষ্ট হ'ব 29 জুনত, আৰু পাৰ্চনেল এছেছমেণ্ট টেষ্ট আৰম্ভ হ'ব 30 জুনৰ পৰা, আৰু ডিক্লেৰেশ্যন অফ ফাইনেল চিলেকশ্যন লিষ্ট হ'ব 7 জুলাইত, আৰু এডমিশ্যন থাকিব 14 জুলাইত, আৰু ক্লাছবোৰ আৰম্ভ হ'ব 1 আগষ্টৰ পৰা। চ' কেণ্ডিডেটসকলে এই ডেটবোৰ মনত ৰাখিলে হ'ল, আৰু কিবা কনফিউজন থাকিলে কমেণ্টত গৈ মোক সুধিব পাৰিব। চ' আজিলৈ ধন্যবাদ।